Dear student, welcome to my YouTube channel. 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাটো অলপ টান হ'ব পাৰে কাৰণ হঠাৎ আৰু পৰীক্ষাৰ আগত আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে তোমালোকৰ প্ৰশ্ন কাকতৰ প্যাটাৰ্ন সলনি কৰিছে এক নতুন প্যাটাৰ্নৰ প্ৰশ্ন কাকত গতিকে নিশ্চয় এই বছৰ তোমালোকৰ এই পৰীক্ষা অলপ টান হ'ব পাৰে এইখন হৈছে ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে প্ৰকাশ কৰা কেমিষ্ট্ৰিৰ মডেল প্ৰশ্ন কাকত ইয়াতে যি প্যাটাৰ্ন ফলো কৰা হৈছে ঠিক এনেকুৱা ধৰণৰ প্যাটাৰ্নৰ প্ৰশ্ন কাকত 2026 বৰ্ষত হ'বলগীয়া হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত আহিব পাৰে গতিকে এই মডেল প্ৰশ্ন কাকতত যেনেকুৱা ধৰণৰ প্যাটাৰ্ন ফলো কৰা হৈছে ঠিক তেনেকুৱা ধৰণে তোমালোকে কিন্তু পঢ়িব লাগিব নহলে কিন্তু তোমালোকে এই পৰীক্ষাত ভাল নম্বৰ লৈ উত্তীৰ্ণ হ'ব নোৱাৰিবা এই প্ৰশ্ন কাকতত কেনেকুৱা ধৰণৰ প্ৰশ্নৰ প্যাটাৰ্ন ফলো কৰা হৈছে তাৰে মই এখন লিষ্ট বনাইছো সেই লিষ্টে তোমালোকে চাই লবা আৰু সেই মতে কিন্তু তোমালোকে এই বছৰ পঢ়িবা নহলে কিন্তু তোমালোকে পৰীক্ষাত বিপদত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াতে প্ৰথমতে আছে টাইপ অফ কোৱেশ্চন আৰু দ্বিতীয়তে আছে এপ্ৰক্সিমেট মাৰ্কস ইয়াতে এক নম্বৰত কোৱা হৈছে যে কম্প্ৰিহেনশন বেসড তোমালোকৰ প্ৰশ্ন আহিব পাৰে অৰ্থাৎ যেনেকুৱা ধৰণৰ পেজেছ আহে তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে ইয়াতে তোমালোকৰ এপ্ৰক্সিমেটলি 5 মাৰ্কৰ প্ৰশ্ন থাকিব পাৰে ওয়ান ওয়ার্ড নাইবা ভেরি শর্ট অর্থাৎ এক নম্বৰৰ প্ৰশ্ন আহিব পাৰে অৰ্থাৎ এক কথাত প্ৰকাশ কৰা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে 5ৰ পৰা 6 মাৰ্কৰ MCQ এই বছৰ কিন্তু তোমালোকৰ MCQ থকাৰ পূৰ্ণ সম্ভাৱনা আছে ইয়াতে 4ৰ পৰা 5 মাৰ্ক MCQ থাকিব পাৰে এছাৰশট নাইবা ৰিজনিং যেনেকুৱা ধৰণৰ তোমালোকৰ মেট্ৰিক নাইবা ক্লাস 11ত এছাৰশন নাইবা ৰিজনিং আছিল ঠিক তেনেকুৱা ধৰণৰ এই বছৰ কিন্তু হাই সেকেন্ডাৰী চূড়ান্ত পৰীক্ষাত এছাৰশন আৰু ৰিজনিং থাকিব পাৰে ইয়াতে 3ৰ পৰা 5 নম্বৰৰ প্ৰশ্ন থকাৰ পূৰ্ণ সম্ভাৱনা আছে তাৰ পিছত আছে শৰ্ট এনসাৰ 2 মাৰ্কৰ প্ৰশ্ন 20ৰ পৰা 25 নম্বৰৰ ভিতৰত থাকিব পাৰে নিউমেৰিকেল তোমালোকৰ কেমিষ্ট্ৰিত কিছুমান নিউমেৰিকেল আছে গণিত আছে তাৰ পৰা 15 নাইবা 20 নম্বৰৰ ভিতৰত প্ৰশ্ন থাকিব পাৰে ৰিঅ্যাকশন বেসড তোমালোকৰ প্ৰশ্ন থাকিব পাৰে 15 to 25 মাৰ্কৰ গ্ৰাফ নাইবা ডাটা ইন্টাৰপ্ৰিটেশন ইয়াতে 5ৰ পৰা 10 নম্বৰৰ প্ৰশ্ন থাকিব পাৰে লং আনসাৰ 3 নম্বৰ নাইবা 5 নম্বৰৰ প্ৰশ্ন থাকিব পাৰে 20 নাইবা 25 মাৰ্কৰ গতিকে এইখিনি প্যাটাৰ্ন কিন্তু তোমালোকে ফলো কৰিবা এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব পাৰে কাৰণ আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে ইতিমধ্যে যি প্ৰশ্ন কাকত প্ৰকাশ কৰিছে মডেল প্ৰশ্ন কাকত সেই মডেল প্ৰশ্ন কাকতত কিন্তু এনেকুৱা ধৰণৰ প্যাটাৰ্ন ফলো কৰা হৈছে গতিকে তোমালোকে কিন্তু এই প্যাটাৰ্ন ফলো কৰিবা আৰু আসাম পিচ নিউজ 3 এই চেনেলটো সাবস্ক্ৰাইব কৰি থৈ দিবা যাতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিও সদায় তোমালোকে পাই থাকা ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে যি নতুন প্যাটাৰ্নৰ নিয়ম ইন্ট্ৰোডিউস কৰিছে এইটো তোমালোকৰ ওচৰত কেনেকুৱা হৈছে এইটো ভিডিওত কমেন্ট কৰি জনাই দিবা